এইটো ভিডিঅ'ত তোমালোকৰ মাজত পাৰস্পৰ বহুমুখী এই চেপ্টাৰটোৰ পৰা তোমালোকৰ এক্সামত আহিবলগীয়া মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন কেইটা টিক চিন মাৰি দি আছো ইয়াৰে পৰাই পঢ়িবা ইয়াৰে পৰাই তোমালোকৰ মেট্ৰিক 2026 ত 100% শিওর কমন পাবা বহুত ইম্পৰ্টেণ্ট হয় এইটো ভিডিঅ' তোমালোকে চাই লোৱা মই যি কেইটা দেখাই দি আছো ইয়াৰে পৰাই তোমালোকৰ 100% শিওর কমন পড়িব এতিয়া তোমালোকে 93 নং পৃষ্ঠা বাহিৰ কৰি লোৱা 93 নং পৃষ্ঠাৰ পৰা চাবা গোস্বামী দেৱে কোনখন গ্ৰন্থৰ বাবে বৰুৱা সবৰণী বঁটা লাভ কৰিছিল তোমালোকে উত্তৰত লিখিবা মহাসমুদ্ৰৰ সিপাৰে মোষ্ট ইম্পৰ্টেণ্ট তাৰ পিছত এতিয়া তোমালোকে 98 নং পৃষ্ঠা বাহিৰ কৰি লোৱা ইয়াৰ পৰা চাবা 1 নম্বৰ খটো চাবা বুদ্ধেশ্বৰ কি মোষ্ট ইম্পৰ্টেণ্ট তাৰ পিছত টটো চাবা আগা শব্দৰ অৰ্থ কি তোমালোকৰ কাৰণে টিক চিন মাৰি দি আছো তোমালোকে টিক চিন মাৰি লোৱা তাৰ পিছত থটো চাবা ডটো চাবা ইৰানৰ ইসলামিক গণতন্ত্ৰ প্ৰতিষ্ঠা কোন তাৰ পিছত নটো চাবা ইৰানৰ ৰাজধানীৰ নাম কি তাৰ পিছত বটো চাবা তাৰ পিছত জটো চাবা কিয়া শব্দৰ অৰ্থ কি যিকেইটা টিক চিন মাৰি দি থৈছো সেইকেইটাই তোমালোকে চাবা ইয়াৰে পৰাই তোমালোকৰ 100% শিওর কমন পড়িব তাৰ পিছত 2 নংটো চাবা লং কোৱেশ্চনৰ বাবে তেলৰ বাবে চলোৱা খনন কাৰ্যত মাল লোডিং আহিলাসমূহৰ ভূমিকা কি তাৰ পিছত বুদ্ধেশ্বৰ চহৰৰ এটা বিৱৰণী দিয়া 3 নংটো চাবা তাৰ পিছত 4 নংটো চাবা ইৰানৰ ইতিহাসৰ বিষয়ে চমুকৈ লিখা তাৰ পিছত এতিয়া 95 নং পৃষ্ঠা বাহিৰ কৰি 95 নং পৃষ্ঠাৰ পৰা চাবা 6 নংটো চাবা জাগ্ৰস পৰ্বতমালাৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা তাৰ পিছত 8 নংটো চাবা তেহৰানৰ বিমানবন্দৰ কেইটা আৰু কি কোন স্থানত তাৰ পিছত 11 নংটো চাবা মোষ্ট ইম্পৰ্টেণ্ট ইৰানৰ নৱবৰ্ষৰ উৎসৱৰ বিৱৰণী দিয়া এইটো বহুত ইম্পৰ্টেণ্ট তোমালোকৰ আহিয়ে থাকে তাৰ পিছত 30 নংটো চাবা ইবাদি কোন তেওঁৰ সংগ্ৰামৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা তাৰ পিছত 4 ভাষা বিষয়কৰ পৰা চাবা 4 আৰু 5 ইয়াৰে পৰাই তোমালোকৰ মেট্ৰিকত 100% শিওর কমন পাবা যদি কোনোবা কোৱেশ্চনৰ এনসাৰ নোৱাৰা মোক কমেন্ট কৰি কবা যে স্যাৰ এইটো কোৱেশ্চনৰ এনসাৰ লাগে মই তোমালোকক হোৱাটছআপৰ যোগেদি দি দিম